মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ সভাপতি দিলীপ শইকীয়া মহোদয় তথা দলে মই আপোনালোকক পূৰ্বতে কৈছে যে আমাক এটা কথা কৈছিল, যিহেতু ইয়াৰ স্থানীয় সাংসদজনক দেখা পোৱা নাযায়, গতিকে কোনোবা এগৰাকীটো সাংসদৰ কাম কৰিব লাগিব। সেইকাৰণেই প্ৰতি সপ্তাহতে মই পৰাপক্ষত 2 দিন যোৰহাট লোকসভাৰ 10টা সমষ্টিত, মানে মাজুলীৰ পৰা সোণাৰীলৈকে বা আমাৰ যোৰহাটৰ পৰা ডিমৌলৈকে সকলো অঞ্চলত মই প্ৰতি মাহেকত অন্তত 4বাৰকৈ আহি 8-10 দিন কটাওঁ আৰু মানুহৰ গাঁৱলৈ যাওঁ। আমি বহুত বিখ্যাত লোকৰ দৰে চাৰ্কিট হাউচ বা হেৰিয়াত বহি মানুহক তালৈ নামাতো, আমি নিজে যাওঁ। আজি তেনেকৈ বহুকেইখন গাঁৱলৈ গ'লোঁ, আজি ইয়াতে মঙলপুৰ দিছোঁ। গতিকে মোৰ দায়িত্বৰ কৰ্তব্য, কোনোবাইতো কাম কৰিব লাগিব। মানুহখিনিৰ যদি এখন কাগজ চিঠি এপ্লিকেশ্যন হয়, সেইখনটো মুখ্যমন্ত্ৰীক বা বিভাগীয় মন্ত্ৰীক দিবলৈ কোনোবা এজনটো সাংসদ লাগিব। সেই কামখিনিৰ কাৰণে মই নিয়মিতভাৱে কৰিছোঁ। ৰোগীক আৰ্থিক সহযোগিতা বঢ়োৱাৰ পৰা বাট পথ দলং ইত্যাদি সকলো ছাত্ৰ ছাত্ৰীক সহযোগিতা এইবিলাক কাম কৰি আছোঁ যিমান পাৰি। আৰু ন্যায় কথাটো নিশ্চিতভাৱে ন্যায়টো আমি প্ৰত্যেকে বিচাৰিছোঁ, কাৰণ যিদৰে সমান্তৰালভাৱে সকলো কাম হ'ব লাগিব। জুবিন গাৰ্গৰ স্মৰণ সভা হৈ আছে, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ বাবে আজি গৰিমা গাৰ্গ তথা বিশিষ্টজনৰ উপস্থিতিত সমাধি বুলি নকওঁ, জুবিন ক্ষেত্ৰৰ বিষয়ে আজি প্ৰথম আনুষ্ঠানিক আলোচনা আৰম্ভ হৈছে। বিভিন্ন ঠাইত শিল্পীসকলে জুবিনৰ ৰং তুলিকা বা ভাস্কৰ্যৰে জুবিনক মূৰ্তমান কৰিব বিচাৰিছে। জুবিনৰ নামত মানুহ একত্ৰিত হৈছে, হাতে হাত ধৰি সংকল্প লৈছে। এইবিলাক কাম চলি থাকিব, কিন্তু সমান্তৰালভাৱে সকলো আছে ন্যায়ৰ অপেক্ষাত, সত্য বা ৰহস্য উদ্ঘাটনৰ অপেক্ষাত। প্ৰথম কথা হ'ল কি হ'ল আমি জানিব লাগিব, আৰু যি ৰহস্যৰ সৃষ্টি হৈছে তাত যেতিয়া ন্যায়পালিকাই দিব, দোষীয়ে কঠোৰতম শাস্তি পাব লাগিব, প্ৰত্যেকে বিচাৰে। গতিকে ইয়াত কোনো কথাই নাই। 3,50,00,000 মানুহে বিচাৰে। জুবিন গাৰ্গৰ পৰা জুবিন গাৰ্গৰ এই অকাল বিয়োগ, অস্বাভাৱিক বিয়োগত মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা গৰিমা গাৰ্গলৈকে সকলোৱে ন্যায় বিচাৰে, আৰু ন্যায় কোনে দিব? ন্যায়পালিকাই দিব। কিন্তু এইখিনিতে এটা কথা মই ক'ব বিচাৰোঁ, এইটো ৰাজনৈতিক বক্তব্য নহয়, এইটো এটা আশ্চৰ্যজনক কথা। কংগ্ৰেছে এনেকুৱা এটা কথা ক'ব বিচাৰিছে যেন ন্যায়টো মুখ্যমন্ত্ৰী এজনে বা চৰকাৰে দিয়ে। কংগ্ৰেছৰ সেই মহান ব্যক্তিসকলক ক'ব বিচাৰিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ন্যায়াধীশ বা ন্যায়মূৰ্তি নহয়। তেখেতে ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰাৰম্ভতে যিখিনি অনুসন্ধান, যিখিনি ইনভেষ্টিগেশ্যন কৰিবলৈ, সেইখিনিত আমি দেখিছোঁ SIT কৰিছে, ন্যায়িক আয়োগ গঠন কৰিছে, সোধপোছ কৰা হৈছে, আটক কৰা হৈছে, যিখিনি কাম কৰিব লাগে সৰ্বোচ্চ উজাৰি কৰিছে। তাৰপিছত ন্যায় প্ৰদান কৰে। কোনে প্ৰদান কৰে ন্যায়? ন্যায়ালয়ে। আমাৰ প্ৰতিগৰাকী অসমীয়া বা অসমবাসীৰ দৰে ন্যায়পালিকাৰ ওপৰত অগাধ বিশ্বাস আছে। আমি অপেক্ষাৰত, আমি নিশ্চিত যে ন্যায়পালিকাই নিশ্চিতভাৱে আমাক ন্যায় প্ৰদান কৰিব, জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব। কিন্তু মই কংগ্ৰেছৰ সেই মহান যিসকল ব্যক্তি তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা এটা নেৰেটিভ সৃষ্টি কৰিব নাযাব। আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ন্যায়াধীশ, ন্যায়মূৰ্তি বা ন্যায় প্ৰদান কৰোঁতা বুলি আপোনালোকে প্ৰতিষ্ঠা কৰিবলৈ নাযাব। ন্যায় দিয়ে ন্যায়ালয়ে। গতিকে এই কথাখিনি আমি পুনৰবাৰ তেওঁলোকক ক'ব বিচাৰিছোঁ। আৰু মুখ্যমন্ত্ৰীৰ পৰা গৰিমা গাৰ্গলৈকে, আমাৰ পৰা এই অনুষ্ঠান চাই থকা বা আপোনালোক সন্মানীয় সংবাদ মাধ্যমলৈকে প্ৰতিগৰাকী অসমবাসীয়ে আমি বিচাৰোঁ যে সকলো কাম হৈ থাকিব। জুবিন ক্ষেত্ৰ হ'ব, আমাৰ বাকী নিত্য নৈমিত্তিক ARDAৰ অধীনত চাকৰি প্ৰদানো হ'ব, শান্তি শৃংখলা হ'ব, সকলো হোৱাৰ সমান্তৰালভাৱে আমিও সমানে বিচাৰিছোঁ যে অনুসন্ধান ক্ষিপ্ৰগতিত হৈ থাকক আৰু ন্যায় প্ৰক্ৰিয়াই ত্বৰান্বিত হওক আৰু ন্যায়ালয়ে আমাক ন্যায় দিয়ক। সেইটো আমি বিচাৰিছোঁ লাগিব বুলি কথা নাই। এই অসমৰ জনগণ ৰাজনৈতিক সামাজিকভাৱে বৰ সচেতন। ইতিমধ্যে আমি কিমান দেখিছোঁ মই নিজেই অসম আন্দোলনৰ পৰা আলফা মুভমেণ্টৰ পৰা কা মুভমেণ্টলৈকে প্ৰতিটো ক্ষেত্ৰত সময় আমাক শিকাই যায়, আৰু অসমবাসী ৰাজনৈতিকভাৱে অতি বিচক্ষণ আৰু বহু অভিজ্ঞতাৰে পুষ্ট প্ৰতিটো প্ৰজন্মই। গতিকে কোনে কি কৰি আছে মই তেওঁলোকৰ কথা নকওঁ, কোনে কি কৰিছে দেখিছে। এইটো কথা আমি এটাই কথা ক'ব বিচাৰিছোঁ, জুবিনৰ এগৰাকী শৈশৱৰ বন্ধু হিচাপে, জুবিনৰ এগৰাকী সাধাৰণ গুণগ্ৰাহী হিচাপে বা এগৰাকী সাংসদ মন্ত্ৰী হিচাপে এটাই কথা ক'ব বিচাৰিছোঁ যে জুবিনে আমাক অকালতে এৰি গ'ল। জুবিনক ভাল পোৱাৰ অধিকাৰ, শ্ৰদ্ধা জনোৱাৰ অধিকাৰ, জুবিনক নিজৰ বুলি কোৱাৰ অধিকাৰ প্ৰত্যেক অসমবাসীৰ আছে। AGP, BJP, কংগ্ৰেছ বা যিকোনো দলৰ সদস্য প্ৰত্যেকৰে সমান অধিকাৰ আছে। গতিকে সকলোৱে নিজৰ ধৰণে তেওঁক শ্ৰদ্ধা জনক, আমি সেইটো বিচাৰোঁ। যিটো কি কয়, আপুনি যাৰ নাম ক'লে তেওঁলোকেও জুবিনক ভাল পায় বুলি আমি বিশ্বাস কৰোঁ। নিৰ্দিষ্ট কেইজনমান নেতাই
কেনেবাকৈ ৰাজনীতি কিবা কৰিব পাৰোঁ নেকি বুলি ভাবিব পাৰে। কিন্তু কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ আমাৰ যুৱ কংগ্ৰেছৰ ল'ৰাবিলাক বা NSৰ ল'ৰাবিলাক বা আনকি অখিল পাৰ্টীৰ গাঁৱত থকা ল'ৰাকেইজনে তেওঁলোকে এইবিলাক ৰাজনীতি কৰিব নিবিচাৰে। তেওঁলোকে নিজৰ জুবিনক ভাল পায়, তেওঁলোকে সমানে ভাল পায় যে অসমত শান্তি শৃংখলা থাকক। কিন্তু তাৰ বিপৰীতে সীমিত সংখ্যক মানুহে তাৰ পৰা কিবা পলিটিকেল ব্ৰাউনি পইণ্ট বা ৰাজনৈতিক মুনাফা কিবা ল'ব পাৰি নেকি বুলি দেখি আছোঁ। এজনে ক'লে সিদিনাখন গৌৰৱ গগৈ ক'লে এনেকৈ দোকান চোকান জ্বলাই দিয়া হয়, ঘৰ বাৰী কি ভাঙি দিয়া হয়, এইবিলাক কথা ক'ব নাপায়। অখিল গগৈয়ে কি কৈছে দেখিছোঁ। গতিকে তেওঁলোকৰ কথা এতিয়া এই সুন্দৰ মুহূৰ্তত নাপাতোঁ, মানুহে দেখিব, সময় আৰু মানুহে শিক্ষা দিব। গতিকে আমি এটাই কথা কওঁ, জুবিনক ভাল পোৱাৰ অধিকাৰ প্ৰত্যেকৰে আছে, প্ৰত্যেক সদস্যৰে আছে, যিকোনো ৰাজনৈতিক অৰাজনৈতিক দলৰ। আৰু সঁচাকৈ সমানভাৱে প্ৰাণতকৈ ভাল পায় অসমৰ শিল্প জগতৰ উজ্জ্বল নক্ষত্ৰ, উজ্জ্বলতম নক্ষত্ৰ জুবিন গাৰ্গক। গতিকে আমি এতিয়া আচল কথা হ'ল জুবিনৰ ক্ষেত্ৰত ৰাজনীতিবিলাক বাদ দি আমি আচলতে জুবিনক সদায় চিৰ উজ্জ্বল কৰি সমুজ্জ্বল কৰি ৰাখিব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, তেওঁলোক বা আমি থাকিম নাথাকিম, জুবিন নিজৰ সৃষ্টিৰাজিত আহিবলগীয়া শতাব্দী জুৰি তেওঁ একেধৰণে উজ্জ্বল হৈ থাকিব। গতিকে ৰাজনীতি কৰি লাভ নাই। আৰু অসমবাসী বৰ এই ক্ষেত্ৰত সচেতন। আৰু পুনৰবাৰ কওঁ, যিটো কংগ্ৰেছে বৃথা চেষ্টা কৰি আছে যে ন্যায় কোনে দিব, ন্যায়ালয়ে দিয়ে। আৰু সেই ন্যায়ৰ অপেক্ষাত আমিও আছোঁ, আমিও একত্ৰিত হৈ অপেক্ষা কৰিম। আমিও আহ্বান জনাম যে আমাৰ যিহেতু অগাধ বিশ্বাস আৰু আস্থা আছে ভাৰতীয় ন্যায়পালিকাৰ ওপৰত, আমিও ক'ম যে সেই ন্যায়পালিকা আমাক অনতিপলমে ন্যায় দিয়ক। কিন্তু তেওঁলোকে এনেকুৱা এটা কৰিব বিচাৰিছে যেন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাহে ন্যায়মূৰ্তি, তেওঁ ন্যায় দিব। ন্যায় মুখ্যমন্ত্ৰী বা মন্ত্ৰী, সাংসদ, বিধায়কে নিদিয়ে, AGP কংগ্ৰেছ বিজেপি নিদিয়ে, ন্যায় দিয়ে ন্যায়ালয়ে। আৰু আমিও ভাৰতীয় জনতা পাৰ্টীৰ 65 লাখ মানুহো সেই ন্যায়ৰ অপেক্ষাত জুবিনৰ এই অকাল মৃত্যুত শোকদগ্ধ প্ৰতিগৰাকী মানুহৰ দৰে আমিও একেধৰণে জুবিনৰ গুণগ্ৰাহী ন্যায় বিচাৰিম।